বিপৰীতে আপোনালোকে যদি চাই তেতিয়াহ'লে বিজেপি দলৰ স্থিতিটো অতি সন্দেহজনক। তেওঁলোকে 1971 চনৰ যি 25 মাৰ্চৰ কথাটো নকয়ে, তাৰ বিপৰীতে তেওঁলোকে কা আন্দোলনৰ জৰিয়তে কা এক্টৰ জৰিয়তে তেওঁলোকে কিমান চনলৈ আচলতে এই গোটেই বিদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰক্ৰিয়াটো তেওঁলোকে আৰম্ভ কৰিলে সেই কথা জানে। সিদিনা তেওঁলোকে প্ৰথমতে এজন লিটন দাস নে কোনোবা এজন ব্যক্তিকো তেওঁলোকে ইতিমধ্যে ভাৰতৰ কাৰ জৰিয়তে ভাৰতৰ বোনাফাইড নাগৰিক হিচাপে বা নাগৰিকত্ব তেওঁলোকে প্ৰদান কৰিছে। গতিকে যিটো দলে অসম চুক্তিক উলংঘা কৰি বিদেশী সম্পৰ্কত নিত নতুন কৌশলেৰে তেওঁলোকৰ ভোট বেংক বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে তেওঁলোকৰ নতুন প্ৰচেষ্টা অব্যাহত ৰাখিছে, তেনে এটা দলৰ জিলা সভাপতিগৰাকীয়ে যেতিয়া কংগ্ৰেছ দলক এনেধৰণৰ মিথ্যাচাৰৰ কথা ক'বলৈ প্ৰয়াস কৰিছে, আমাৰ বিৰোধী দলৰ দলপতিগৰাকীক আচলতে তেওঁলোকে মিছা কথাৰে যি ধৰণে আচলতে বদনামী কৰিবলৈ প্ৰয়াস কৰিছে তাৰ আমি বিৰোধিতা কৰিছোঁ। আমাৰ নেতা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বিভিন্ন সময়ত দলৰ যিটো ষ্টেণ্ড সদনৰ মজিয়াৰ ভিতৰত আৰু বাহিৰত সদায় শক্তিশালীভাৱে মাত পাতি আহিছে আৰু অসম চুক্তিৰ আধাৰত প্ৰত্যেকগৰাকী ব্যক্তিকে যিসকল অবৈধ অনুপ্ৰৱেশকাৰী যিসকল বিদেশী তেওঁলোকক বিতাড়িত কৰাৰ কাৰণে ইতিমধ্যে তেখেতে অসমৰ জাতীয় জীৱনৰ বিভিন্ন সময়ত তেওঁলোকে মাত মাতি আহিছে। গতিকে এনেধৰণৰ মিথ্যাচাৰৰ আশ্ৰয় লৈ আচলতে বিজেপি দলৰ সভাপতিগৰাকীয়ে জিলা সভাপতিগৰাকীয়ে যি মিথ্যাচাৰৰ সহায় লৈছে, সেই মিথ্যাচাৰৰ সহায়ত আচলতে মিছা কথা যে ৰাইজে ভুল নাযায় তাৰ কাৰণে আমি প্ৰথমতে আপোনালোকৰ জৰিয়তে আমি অৱগত কৰিব বিচাৰিছোঁ।